Hello students, welcome to Binita Tutorial. আজি 5 ছেপ্টেম্বৰ। আমি সকলোৱে জানো যে এই 5 ছেপ্টেম্বৰ দিনটো ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি মহান চিন্তাবিদ দাৰ্শনিক তথা মহান শিক্ষক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ উপজা দিন উপলক্ষে এই দিৱস পালন কৰা হয়। তেওঁ যেতিয়া ৰাষ্ট্ৰপতি হৈ আছিল তেতিয়া ছাত্ৰৰ একোটা গোটে তেওঁক জন্মদিন উদযাপনৰ বাবে অনুমতি বিচাৰিলে। তেতিয়া তেওঁ কৈছিল যে মোৰ জন্মদিনটো বেলেগকৈ উদযাপন কৰাতকৈ শিক্ষক দিৱস হিচাপে পালন কৰিলে মই গৌৰৱান্বিত হ'ম। তেতিয়াৰে পৰাই এই 5 ছেপ্টেম্বৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষত প্ৰথম শিক্ষক দিৱস পালন কৰা হৈছিল। এই দিনটো শিক্ষকসকলৰ বাবে তেওঁলোকৰ জীৱনৰ আটাইতকৈ বিশেষ দিন। এই দিনটোত ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলক মৰম তথা সন্মানৰ চিন স্বৰূপে সাধ্য অনুযায়ী বিভিন্ন উপহাৰ প্ৰদান কৰে। ইয়াত এপাহ গছৰ সজীৱ ফুল হ'লেও হ'ব। শিক্ষকসকলে এজন ব্যক্তি, এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চাণক্যৰ মতে শিক্ষকসকল একোডাল মমবাতিৰ দৰে যি নিজে জ্বলি আনক পোহৰ বিলায়। এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আজি মই মোৰ শিক্ষাগুৰুৰ লগতে বিশ্বৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীক সেৱা আগবঢ়াইছোঁ। লগতে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাক সৎ পথ প্ৰদৰ্শন কৰি শৈক্ষিক, মানসিক, নৈতিক মূল্যবোধ আৰু অনুশাসন প্ৰদান কৰিছে। ধন্যবাদ। আশা কৰোঁ তোমালোকে শিক্ষক দিৱসৰ তাৎপৰ্যৰ বিষয়ে বুজি পালা। শিক্ষক দিৱসনো কিয় পালন কৰা হয়, কাৰ স্মৃতিত শিক্ষক দিৱস পালন কৰা হয় গম পালা। গতিকে আজিলৈ আহোঁ। তোমালোকৰ যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টোত লাইক এটা কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা। লগ পাম আন এটা ভিডিঅ'ত। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। বাই বাই।